বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল আজি ভিডিঅ'টোত মই আপোনালোকক লৈ যাম বগৰীগুৰিলৈ। মাজুলীৰ ঐতিহ্য বা মাজুলীৰ আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰবিন্দু হৈছে বগৰীগুৰি। তো মোৰ লগত আহিছে ইহঁত দুটা, আমি তিনিটা আহি আছোঁ বগৰীগুৰিলৈ। তো মাজুলীৰ ইতিহাস জড়িত হৈ আছে বগৰীগুৰিৰ লগত, মাজুলীৰ ঐতিহ্য। তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল ফাইনেলি পাই গ'লোহি বগৰীগুৰি। আপোনালোকক ইয়াত মানে কি দেখুৱাম, অকল বগৰী আৰু বগৰী। ইয়াত বগৰীৰ বাহিৰে আপোনালোকে একো নেদেখে। অলপ বগৰী খাই লওঁ, হাতেৰে ঢুকি পোৱাতে আছে। তো এইবিলাক চব বগৰী, চব লমা খাই লাগি আছে, অকল বগৰী। ইয়াৰ কিনাৰতে এখন নৈ আছে, এই নৈখন বৈ গৈছে। বাৰিষাই পিনে আহিব নোৱাৰে আপোনালোক, কাৰণ বাৰিষা পানী বহুত বেছি হৈ থাকে এইবিলাক জেগাত। আৰু ইয়াত বগৰী মানে বিশেষকৈ বগৰী হয়। আৰু মানুহবিলাক যেতিয়া ইয়ালৈ আহে এইবিলাক জেগাতে পিকনিক খায়। এইবিলাক বটল চটল পৰিয়ে আছে, এইবিলাকে পিকনিক খায় মানে ইয়াত। পিকনিক খাবৰ বাবে জেগাটো যথেষ্ট উপযোগী হয়। তো এজোপা বগৰী মানে এখন বগৰী থকা মেইন জেগা এইটো হয়। ইয়াত অকল বগৰী গছেই দেখিব আপোনালোকে, বগৰী গছৰ বাহিৰে একো নেদেখে। আৰু এইপিনে এই নৈখন বৈ গৈছে ধুনীয়াকৈ। এইটো বিহু সময়ত আহিছোঁ কাৰণে এইবিলাক মেজি পাতি থৈছে ইয়াত জ্বলাবলৈ। এতিয়া আমি আহিছোঁ জানুৱাৰী মাহত। জানুৱাৰী ইমান বেছিকৈ বগৰীবিলাক পকা নাই জানুৱাৰী মাহ কাৰণে। ফেব্ৰুৱাৰী মাহত যদি আপোনালোক ইয়ালৈ আহে তো তলতো ভৰি দিব নোৱাৰে আপোনালোকে, ওপৰলৈও চাব নোৱাৰে, অকল বগৰীয়ে দেখিব মানে ইয়াত। আপোনালোকক নৈখন অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ, ৰ'ব। আহি গ'লোঁ। তো এইখনেই সেই নৈখন ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। নৈখনত মাছ মাৰিও নৈপৰীয়া লোকসকলৰ জীৱিকা ওলাই থাকে। আৰু এইবিলাক কাষৰ মাটি, এইবিলাকত খেতি কৰা হয় ধুনীয়া। আপোনালোকে দেখুৱাই দিছোঁ মই গোটেই পৰিৱেশটো ভালদৰে। আপোনালোক যদি মাজুলী আহে এইবিলাক জেগাত আহিব, কিন্তু মই সেইকাৰণে বনাইছোঁ ভিডিঅ'টো বিশেষকৈ। চব কিমান ধুনীয়া জেগা, নদী কাষৰীয়া জেগা, বেলেগত নাপায় এনেকুৱা জেগা, অকল মাজুলীতে পাব। এই নৈখনত ইয়াত নাও আছে, আপোনালোক যদি ইপাৰলৈ যাওঁ বুলি ভাবে এই নাৱেদিয়ে গুচি যাব পাৰিব, ন' টেনশ্যন। চক নাৱত উঠি দিলোঁ মই এইপিনে। তো এই নৈখন আপোনালোকক দেখুৱাই দিছোঁ। এয়া নৈৰ চাৰিপাশ, ইপাৰে বগৰী, এয়া নৈৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ নৈখনৰ। তো বন্ধুসকল এই ভিডিঅ'টো বনোৱা আৰু এটা কাৰণ হৈছে, যিসকল মানে মাজুলীত ফুৰিবলৈ আহে, মাজুলী সত্ৰ চাবলৈ আহে কিছুমান মানুহ। তো সত্ৰই নহয়, কেৱল বিভিন্ন মানে বহুত জেগা আছে মাজুলীত চাবলগীয়া, সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। এইবিলাক জেগালৈ আহিব, ইমান ধুনীয়া জেগা আপোনালোক মই দেখুৱাইছোঁৱেই। কাষেদি নৈ বৈ গৈছে, তো আহিব মানে এইবিলাক জেগাতো আহিব বগৰীগুৰি। তো আমি এতিয়া একেবাৰে মানে হাবিৰ মাজত সোমাই গ'লোঁ। এইবিলাক চক গোটেই হাবিৰ মাজত সোমাই গ'লোঁ। ইয়াৰ পৰা সোনকালে ওলাই যাওঁ এতিয়া, কাৰণ বাঘ চাঘ ওলাই যাব পাৰে ন, নৈপৰীয়া জেগা। তো আপোনালোক আহিলেও মানে ইমান মাজলৈ সোমাই নাহিব মানে। ইয়াত যদি আহে তেতিয়া একেবাৰে মানে অৰণ্যখনৰ মাজলৈ সোমাই নাহিব, কাৰণ অৰণ্য জেগাটো কৈ দিব নোৱাৰি ন, যি টি বস্তু ওলাই যাব পাৰে। তো বন্ধুসকল এইটোৱে আছিলে ভিডিঅ'টো। আপোনালোকক লৈ আহিলোঁ আজি মাজুলীৰ এক অন্যতম ঐতিহ্যপূৰ্ণ ঠাই বগৰীগুৰিলৈ। বহুত ভাল লাগে ইয়ালৈ আহি, আপোনালোক আহিব, মই আকৌ কৈছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু এনে নতুন এনেকুৱা জেগাবিলাক চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। তো এইটোৱে আছিলে ভিডিঅ'টো। এতিয়া ঘৰমুৱা হওঁ, বাই বাই।